দিয়াৰ বন্ধুসকল, আপোনাৰ কেইটামান ফৰস্ক্ৰীনে কোটিপতি বনাব পাৰে। আমি আজি চাম আমাৰ ফৰস্ক্ৰীনটো কি, কেনেকৈ আমাক কোটিপতি বনাব পাৰে, আৰু তাৰোপৰিও মাত্ৰ কম সময়ত 1 বা 1.5 বছৰৰ ভিতৰত। গতিকে আমি ফাৰ্ষ্টতে জানিব লাগিব আমাৰ ফৰস্ক্ৰীনটো কি হয় আৰু কেনেকৈ এই কোটিপতি বনাব পাৰে। যদি আপুনি ফৰস্ক্ৰীন কি হয় নাজানে, তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক পাই যাব, আপুনি ক্লিক কৰি চাই লওক ফৰস্ক্ৰীনটো কি। আৰু এনেকুৱা বহুতো কইন্স আছে, সকলো কইন্স আমি লাহে লাহে আপুনি ভিডিঅ' পাই যাব। আৰু ফাৰ্ষ্টতে মই এটা উদাহৰণ দিবলৈ ভাবিছোঁ, কাৰণ যিহেতু মই কৈছোঁ কেইটামান ফৰস্ক্ৰীনে আপোনাক কোটিপতি বনাব পাৰে। গতিকে এইটো আমাৰ বাস্তৱত কেনেকৈ সম্ভৱ। ফাৰ্ষ্টতে আহক আমি এটা উদাহৰণৰ মাজেদি চাই লওঁ। ধৰি লোৱা আহক আপোনাক আমেৰিকা যাবলৈ আপুনি সাজু হৈছে। এতিয়া আপুনি কিহেৰে যাব, খোজকাঢ়ি যাব নে চাইকেলেৰে যাব নে প্লেইনত যাব। গতিকে আপোনাৰ যিমান ব্যৱস্থা সিমান আপোনাৰ সুবিধা হ'ব। গতিকে আপোনাৰ ব্যৱস্থাখন যিমান উন্নত, ইমান আপুনি সহজসাধ্যত আপুনি আমেৰিকা যাব পাৰিব। গতিকে আমি ইয়াৰ পৰা এতিয়া বুজি পাওঁ, টকাটো আচলতে ইনকাম কৰাটো আমাৰ বেছি হাৰ্ড আৰু বেছি আমাৰ পৰিশ্ৰমৰ বিষয় নহয়। আচলতে আমাৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আমি কেনেকৈ আমাৰ টকাখিনি আমি উপাৰ্জন কৰিবলৈ ভাবিছোঁ আৰু কেনেকৈ কৰি আছোঁ। গতিকে আমি যদি যেনেকৈ আমি আমেৰিকাত খোজকাঢ়ি গ'লে 1-1.5 বছৰ সময় লাগিব, আৰু যদি আমি এৰ'প্লেনত যাওঁ মাত্ৰ আমি 5-6 ঘণ্টাৰ ভিতৰত আমি আমেৰিকা গৈ পাম। গতিকে আমি তেনেকৈ ভাবিব লাগিব আমি কোনটো পদ্ধতিত আমি ইনকাম কৰিব ভাবিছোঁ। যদি আমি লেহেং গতিত আমি ইনকাম কৰিব ভাবিছোঁ, তেনেহ'লে আমি যিকোনো প্ৰকাৰে আমি ইনকাম কৰিব পাৰোঁ, মাত্ৰ আমাৰ পেটটো আৰু আমাৰ ঘৰখন চলাবলৈ। আৰু যদি আমি বেছিকৈ ইনকাম কৰিব বিচাৰোঁ, তেনেহ'লে আমাৰ উন্নত কিছুমান, যেনেকৈ আমাৰ মোবাইলটো বৰ্তমান আপডেট, সপ্তাহত আমাৰ ছফ্টৱেৰ আপডেট নিদিলে আমাৰ মোবাইলটো হেং কৰে, চলিব নোৱাৰে। গতিকে আমাৰো তেনে সময়ৰ মতে আমাক আপডেট দিব লাগিব। আৰু আমাৰ যিটো পৰিস্থিতি, আমাৰ যিটো ছিষ্টেমৰ মাজেদি আমি সোনকালে টকা ইনকাম কৰিব পাৰি, সেইটো ছিষ্টেম আমাৰ জানিব লাগিব। গতিকে আমাৰ ক্ৰিপ্ট'কাৰেঞ্চি বুলি ক'লে, আজিকালি আমাৰ ক্ৰিপ্ট'কাৰেঞ্চি গাঁৱলীয়া বহুত মানুহেই নাজানে। গতিকে আমাৰ যদি আমেৰিকাৰ কথা কওঁ, আমেৰিকাৰ 90% মানুহে ক্ৰিপ্ট'কাৰেঞ্চি বুলি বুজি পায় আৰু জানে। আচলতে ক্ৰিপ্ট'কাৰেঞ্চিত যে আমাৰ ইনকাম কৰা একেবাৰে সহজ। গতিকে সেইটো আমাৰ যদি প্ৰেক্টিকেলি চাব যাওঁ, গতিকে এইটো আমাৰ এটা ডিচেণ্ট্ৰেলাইজ প্লেটফৰ্ম হয়। গতিকে ডিচেণ্ট্ৰেলাইজ প্লেটফৰ্ম, এতিয়া চাওঁ কোন কোন আছে আমাৰ এই কোটিপতিৰ লিষ্টত। আমি যদি চাওঁ মেটাভাৰ্ছৰ আণ্ডাৰত 80% মানুহে আমাৰ কোটিপতি হ'বলৈ চান্স আছে। তাৰে ভিতৰত 50% মানুহ অলৰেডি কোটিপতি হৈ গৈছে, আৰু 20% মানুহ আমাৰ অহা 1-1.5 বছৰৰ ভিতৰত কোটিপতি হ'বলগীয়া আছে। আৰু আমি দুখিত, মই ফাৰ্ষ্টতে চৰি ক'ব বিচাৰিছোঁ, কাৰণ যিসকল নেকি এতিয়ালৈকে ফৰস্ক্ৰীন কিনা নাই তেওঁলোকক, কাৰণ আমি সময়মতে সকলোকে আপডেট দিছোঁ, আৰু যোনে আপডেট পাই সময়মতে কামটো কৰিছে, কিনিব পাৰিছে, তেওঁ কোটিপতি হ'ব। আৰু অন্যথা যোনে নেকি এতিয়ালৈকে ফৰস্ক্ৰীন কিনা নাই, তেওঁ আৰু এই ফৰস্ক্ৰীনৰ জৰিয়তে কোটিপতি হ'ব নোৱাৰে। গতিকে কোটিপতি যদি আমি হ'বই লাগে, গতিকে আমি এটা ফৰস্ক্ৰীনৰ মাজেদিয়ে যে কম সেইটো নহয়। আৰু আমাৰ এনেকুৱা ডিচেণ্ট্ৰেলাইজ প্লেটফৰ্ম আমাৰ হাতলৈ আৰু আছে, এইটো 100% আমাক কোটিপতি বনাবলৈ চান্স আছে। আৰু এতিয়া যদি আমি কওঁ আমাৰ ফৰস্ক্ৰীনটো, আমাৰ এতিয়া মৌকাটো প্ৰায় খতমেই হৈছে, কাৰণ আমি এতিয়া আৰু মাল্টি মাইনিঙত আৰু ফৰস্ক্ৰীন কিনিব নোৱাৰোঁ। আমি যদি ফৰস্ক্ৰীন এতিয়া কিনিব বিচাৰোঁ, মাত্ৰ আমি অ'পেন মাৰ্কেটৰ পৰাহে আমি কিনিব লাগিব। আৰু সেইটো আমি কিমান ডলাৰত কিনিব লাগিব এইটো চিয়'ৰ নহয়, হয়তো $10, $20 বা $100-200 আমি কিনিব লাগিব। গতিকে তেনেকুৱা আমি খুচৰা হিচাপত আমি ফৰস্ক্ৰীন কিনি হয়তো আমি ইমান সোনকালে কোটিপতি হ'বলৈ সময় লাগিব। গতিকে সেইটো সময় যদি আমি মেনেজ কৰিব বিচাৰোঁ, যদি সেইটো সময়ত আমি নেক্সট বেলেগ আমি আৰু এটা কনচেপ্টত আমি যদি টকাটো ইনভেষ্ট কৰোঁ, নিশ্চয় সেইটো যদি আমাৰ ফৰস্ক্ৰীনৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয়, তেনেহ'লে নিশ্চয় আমি তাৰ পৰা ইনকাম কৰিবলৈ আমাৰ সহজ হ'ব। গতিকে তেনে এটা প্লেটফৰ্ম হৈছে আমাৰ ইউবিট কইন আমাৰ মাজলৈ আহিছে। এইটো আমাৰ 2023 চনত আমাৰ মাজলৈ আহিছিল, আৰু এইটো বৰ্তমান অ'পেন মাৰ্কেটত নিজৰ ব্লক চেইনত চলি আছে। আৰু একোটা আমাৰ ইউবিট কইনৰ আজি প্ৰাইচ আছে 0.25 চেণ্ট। গতিকে আমাৰ কিনিবলৈ একেবাৰে সহজ, যিহেতু আমি 15-16 টকাতে আমি কিনিবলৈ আমি সুবিধা পাইছোঁ। গতিকে আমাৰ টকা বেছি নালাগে, অলপ কম সময়ৰ আমি কম টকাতে আমি এইবোৰ কিনিব পাৰোঁ। আৰু আপুনি
আমাৰ মাজতে আমাৰ লগতে বিজনেছটো কৰিব পাৰিব। মই নিজেও এইটো কৰিম, মই নিজে ইনভেষ্ট কৰি আছোঁ। আৰু আমাৰ মাজত যদি আমাৰ হাতত হাত ধৰি যদি আপুনি বিজনেছত আগুৱাই যায়, 100% আপুনি আমাৰ লগতে চিকিউৰ আৰু আমাৰ নিচিনা আপুনিও ইনকাম কৰিবলৈ নিশ্চয় সক্ষম হ'ব। গতিকে আমাৰ ফাৰ্ষ্টতে আমাক এজন আনজনক বিশ্বাস কৰিব লাগিব, কাৰণ বিজনেছত আমাৰ বিশ্বাসৰ জৰিয়তেহে আমাৰ বিজনেছখন আমি ষ্টাৰ্ট কৰিব পাৰোঁ। বিজনেছেই আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্ট হয় বিজনেছৰ মাজত। গতিকে আপুনি যদি মোৰ হাতত হাত ধৰি যদি আপুনি বিজনেছত আগুৱাই যায়, মোৰো অলপো সহজ হ'ব, মোৰো টিম হ'ব, আপোনাৰো সুবিধা হ'ব ইনকামৰ। গতিকে তেনে আমাৰ আৰু হয়তো আমি আগন্তুক দিনত আৰু আমি পাৰ্ট যাম, কোনটোত আমাৰ কেনেকৈ আমি ইনকাম কৰিবলৈ সুবিধা হয়। গতিকে আমাৰ লগতে থাকিব, আৰু আমাৰ লগতে থাকি আপুনিও আমাৰ লগত আমি যদি কোটিপতি হ'ব পাৰোঁ, নিশ্চয় আপোনাকো কোটিপতি বনাই দিম, এইটো মই কথা দিছোঁ। আৰু আমি যদি কওঁ আমাৰ ফ'ৰ্চকইনটো কিমান ডলাৰত আমি অ'পেন মাৰ্কেটত দেখিবলৈ পাম আৰু কিমান দিন সময় লাগিব পাৰে। গতিকে আমাৰ ফ'ৰ্চকইনটো এতিয়া আমি যিহেতু কিনিব নোৱাৰোঁ, গতিকে আমাৰ এতিয়া হল্ডিঙত আছে। বৰ্তমান মাল্টি মাইনিং আমাৰ বন্ধ কৰি দিয়া হৈছে। এইটো এতিয়া আমি কিনা বেচা চলি আছে। যোনে নেকি বেচিব তেওঁ $2.77হে তেওঁ প্ৰাইচটো পাব, আৰু যোনে কিনিব বিচাৰে এইটোৰ $2.77তে কিনিব পাৰিব। এইটো সুবিধা আমাৰ বেছি দিনৰ কাৰণে নাথাকে। আৰু আমাৰ যিহেতু কিনাৰ কথাটো আহে, গতিকে আমাৰ কিনাটো যিসকলে নেকি বিক্ৰী কৰিব পাৰিব সেইসকলেই কিনিব পাৰিব, অন্যথা বেলেগ আউট মানুহে কিনিব নোৱাৰে। আৰু আমাৰ ফ'ৰ্চকইনটো অ'পেন মাৰ্কেটত অতি সোনকালে আহিবলৈ সক্ষম হৈ আছে, কাৰণ ফ'ৰ্চকইনৰ যিটো এলগৰিদম বৰ্তমান চলি আছে, এইটো এনেকুৱা এটা এলগৰিদমত চলি আছে যিটো নেকি আমাৰ বিটকইনৰ হয়তো দাম কমিব পাৰে, কিন্তু ফ'ৰ্চকইনৰ দামটো কমিবলৈ বহুতো ভাবি চিন্তি কমিব লাগিব। সেনেকুৱা এটা ছিষ্টেমত সেইটো এটা পৰীক্ষাৰ মাজেদি সেইটো এটা ছিষ্টেম বনাই তাৰপিছতহে আমাৰ অ'পেন মাৰ্কেটত লঞ্চ কৰা হ'ব। গতিকে আমাৰ অলৰেডি 80% কমপ্লিট হৈ গৈছে, আৰু আমাৰ 20% এইখিনি বাকী আছে। এই কামখিনি হৈ যোৱাৰ পিছতে আমাৰ ফ'ৰ্চকইনটো লাহে লাহে আমাৰ অ'পেন মাৰ্কেটত লঞ্চ কৰা হ'ব। যদি সকলোৱে একেবাৰে যদি বিক্ৰী কৰিব বিচাৰে, তথাপি আমাৰ ফ'ৰ্চকইনটোৰ দামটো ঘটকৈ ইমান সোনকালে কমিব নোৱাৰে। অলপ হয়তো আমাৰ ফ'ৰ্চকইনৰ দামটো যদি কোনোবাই কমিবলৈ ভাবে বা কমে, তেতিয়াহ'লে এনেকুৱা পজিশ্যনত কমিব যে আগৰ দিনত যদি ফ'ৰ্চকইনৰ দামটো কমিছে, পিছদিনাৰ পৰা আমাৰ ফ'ৰ্চকইনৰ দামটো আকৌ বাঢ়িবলৈ চেষ্টা কৰিব। তেনে এটা আমাৰ মাইনিঙত আমাৰ ফ'ৰ্চকইনটো অ'পেন মাৰ্কেটত লঞ্চ কৰা হ'ব। গতিকে আমি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আমি বেছি সময় নলওঁ, আমি আৰু পলম নকৰিব, সোনকালে কৰক, পাৰিলে আজিয়ে কৰক। বিজনেছত যদি যিমান পলম কৰিব সিমানেই লেট হ'ব। আজিৰ বিজনেছটো আপোনাৰ কালি নহ'ব পাৰে, কাৰণ কালি আপোনাৰ পজিশ্যনত বেলেগ সোমাই যাব। গতিকে সেইটো মনত ৰাখি আপুনি বিজনেছত আগুৱাই আহক। যিমান সোনকালে আহিব ইমান সোনকালে আপুনি টকাটো উপাৰ্জন হ'ব। গতিকে মই ফাৰ্ষ্টতে মোৰ সকলো মেটাফৰ্চৰ সকলো ফ'ৰ্চকইনৰ কমিউনিটিক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, আৰু আহি থকা দিনত কোটিপতিৰ হোৱাৰ কামনা কৰিছোঁ। আৰু আমাৰ আজিৰ ভিডিঅ' চাই যিসকলে নেকি বিটকইনত ইনভেষ্ট কৰিবলৈ ভাবিছে, তেওঁলোককো আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আহি থকা দিনৰ কোটিপতি হোৱাৰ কামনা ৰাখি আজি এইখিনিতে সমাপ্ত। থেংক ইউ।